ৰূপহীহঁতৰ ভকতগাঁও গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদৰ জাননী গৰাজন উন্নয়ন খণ্ডৰ নামত আবণ্টিত 12 বিঘা মাটি বেদখল বিগত 90ৰ দশকত এগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীয়ে ভোট বেংকৰ লালসাত গ্ৰেজিং ৰিজাৰ্ভত বহুৱাইছিল অবৈধ বেদখলকাৰীক সামগুৰি ৰাজচক্ৰ বিষয়াই অবৈধ বেদখলকাৰীক গ্ৰেজিং ৰিজাৰ্ভত 12 নম্বৰ দাগৰ 38 বিঘা মাটি ত্যাগ কৰাৰ বাবে জাননী জাৰি 15 দিনৰ ভিতৰত শতাধিক বেদখলকাৰীয়ে ত্যাগ কৰিব লাগিব গ্ৰেজিং ৰিজাৰ্ভ উন্নয়ন খণ্ডৰ নামত আবণ্টিত 12 বিঘা মাটিটো অবৈধ বেদখলকাৰীৰ আগ্ৰাসন ৰূপহী গাঁও পঞ্চায়তৰ নামত মাটিতহে চলিছে উন্নয়ন খণ্ডৰ কাম-কাজ 1999 চনত ৰাজহ বিভাগে আবণ্টন দিয়া ভূমিটো বেদখলকাৰীয়ে গঢ়ি পাতিছে গাঁও উচ্ছেদ হৈছে সেই সম্পৰ্কেতো তেখেতে মাতাৰ কোনো অধিকাৰ নাই নহয় কাৰণ তেখেতৰ দেউতাকে 2011 চনত কি আইনটো পাছ কৰি গৈছে তেখেতে নাজানে নেকি আৰু সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত থকাৰ পিছতো তৰুণ গগৈ ইচ্ছা কৰিলে 15 বছৰত এই মানুহখিনিক অল্টাৰনেটিভ এটা জাগা ঠিক কৰি এইবিলাক মানুহক এটা বহাৰ জাগা কৰিব দিব পাৰিলেহেঁতেন এই কথাবিলাক মানে গৌৰৱ গগৈৰ জনা আছে গতিকে গৌৰৱ গগৈ এই সম্পৰ্কে একো কথা নকয় গৌৰৱ গগৈ ক'ব নেপালীসকলৰ কিবা সমস্যা হ'লে সেইটো চিঠি লিখিব চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ দুই চাৰিটা মানুহৰ যদি মানে হেৰি হয় মানে আপোনাৰ নেপালী মানুহৰ বা অন্য কমিউনিটিৰ হয় সেইটোৰ কাৰণে চিঠি লিখিব কিন্তু অসমৰ সংখ্যালঘু বিশেষকৈ বেংগলী স্পিকিং মুছলমানৰ সম্পৰ্কে একেটা কথা নকয় নহয় আৰু তেখেতৰ দেউতাকে যোৱা 15 বছৰত কি কাম কৰি গৈছে ইয়াৰ ক্ষতিয়ন্ত ৰকিবুল হুছেইনেও জানে আজি মৰহুম ছাপ্লাই মিনিষ্টাৰ নাই নজৰুল ইছলাম তেখেতসকলেও জানে নুৰুজ্জামান চৰকাৰেও জানে আৰু যিসকল কংগ্ৰেছত আছিল তেখেতেও জানে ময়ো জানো মই 2006ৰ পৰা 11লৈকে বিধায়ক আছিলোঁ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰত কি ঘটনা হৈছে কি কাম কৰি থৈ গৈছে আৰু হেমন্ত বিশ্ব শৰ্মা আছিল তাৰ সোহাত আৰু বাওহাত আছিল ৰকিবুল হুছেইন গতিকে হেমন্ত বিশ্ব শৰ্মা বহুত কথাইতো তেখেতৰ পৰা শিকি লৈছে নহয় আৰু এটা সুযোগ পাইছে আজি এতিয়া সংখ্যালঘুৱে কি ভাবিব এতিয়া সংখ্যালঘু 15 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিল তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল গৌৰৱ গগৈ এতিয়া সভাপতি কিন্তু গৌৰৱ গগৈ এটা কথা উল্লেখ কৰিছে যে আমি সংখ্যালঘু পক্ষত আছোঁ মেয়াৰ পক্ষত আছোঁ আৰে কেনেকৈ সি মেয়াৰ পক্ষত আছে তেওঁৰ দেউতাকো মেয়াৰ পক্ষত নাছিল নহয় তেখেত কেনেকৈ মেয়াৰ পক্ষত থাকিব মেয়াৰ পক্ষততো কোনোদিন নাছিল আজি কংগ্ৰেছ প্ৰেচিডেণ্ট হোৱাৰ পিছত এতিয়া দায়ী কি কংগ্ৰেছৰ কোনটো ষ্টেটমেণ্ট আছে এই উচ্ছেদ যি চলি আছে এতিয়া দায়ী কোন হ'ব নাই এই উচ্ছেদৰ শুনক বিগত দিনত যদি আজি স্বাধীনতাৰ 70 বছৰৰ ভিতৰত আজি এই মানুহবিলাকক যদি কংগ্ৰেছে বেছি সময় শাসন কৰিছিল স্বাধীনতাৰ পিছত একেধাৰে 37 ইয়াৰ্ছ পাৱাৰ কনজিউম কৰিছিল কংগ্ৰেছে এই অসমতে 78তে প্ৰথম মানে আপোনাৰ গোলাপ বৰবৰুৱাৰ নেতৃত্বত এটা চৰকাৰ হৈছিল প্ৰফুল্ল মহন্ত দুবাৰ শাসন কৰিছিল এতিয়া মানে সোণোৱাল চাহাবে এবাৰ কৰিলে আৰু এতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হৈছে কিন্তু বেছি সময়তো ইয়াতে আপোনাৰ কংগ্ৰেছে শাসন কৰিছিল আৰু এই মানুহবিলাক মানে আপোনাৰ 1985 চনৰ আগত সব মানুহেতো কংগ্ৰেছক ভোট দিছিল 85 চনতে আমি এটা গোলাম উছমানীৰ নেতৃত্বত ইএমএফ হোৱাৰ পিছত 17জন বিধায়ক এজন এমপি হৈছিল আৰু তাৰ পিছত আইএমডিটি বাতিল হোৱাৰ পিছতহে বদৰুদ্দিন আজমলৰ নেতৃত্বত এটা ৰাজনৈতিক দল হ'ল ইউডিএফ যিটো সময়ত গৈ পেলাই নাই ইয়াৰ ইউডিএফ কিন্তু তেখেতে 10জন বিধায়ক পাইছিল ছেকেণ্ড টাইম 18জন বিধায়ক পাইছিল তেখেত প্ৰতিবাদ নহ'লে বাকী সময়ততো কংগ্ৰেছকে আমাৰ মানুহে ভোট দিছে দায়ী কি কংগ্ৰেছ এতিয়া আমাৰ মানুহৰ পাত্তা নোপোৱাৰ দায়ী কংগ্ৰেছ কাৰণ ব্ৰিটিছ ইণ্ডিয়াত ছাৰ ছাদুল্লাৰ নেতৃত্বত 1937 চনৰ পৰা 1942 চনলৈকে আপোনালোকে জানে 7টা গভৰ্ণমেণ্ট হৈছিল তাৰ ভিতৰত 5বাৰ মুখ্যমন্ত্ৰী হৈছিল ছাৰ ছাদুল্লা আৰু 2বাৰ হৈছিল গোপীনাথ বৰদলৈ আৰু সেই ব্ৰিটিছ ইণ্ডিয়াত আমাৰ এই মানুহখিনিক যেতিয়া আমদানি কৰিছিল আমিতো কনৌজৰ পৰা অহা নাই ব্ৰহ্মদেশৰ পৰা অহা নাই আমি হেৰিৰ পৰা অহা নাই আমি চাইনাৰ পৰা অহা নাই আমি আপোনাৰ গৌৰৰ পৰা অহা নাই আমাৰ মানুহখিনি অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তৰ মাইমিচিং ডিষ্ট্ৰিক্ট খুলনা বা আপোনাৰ যশোৰ বা আপোনাৰ চিলেট বিভিন্ন অঞ্চলৰ পৰা আহিছিল ইয়াত ব্ৰিটিছে আমদানি কৰিছিল আৰু ব্ৰিটিছৰ দিনে তেতিয়াই মানে এই মানুহবিলাকক 6,53,18,018জন মানুহক পাত্তা দিছিলে কোন গভৰ্ণমেণ্ট সেইটো ব্ৰিটিছ ইণ্ডিয়াৰ যিটো গভৰ্ণমেণ্ট আছিলে ব্ৰিটিছৰ দিনত যিটো আপোনাৰ চিফ কমিশ্যনাৰ যিজন আছিলে তেখেতে দিছিলে কিন্তু স্বাধীনতাৰ পিছত 47 চনৰ 15 আগষ্টৰ পিছত কিমান % মানুহক মাটিৰ পাট্টা দিছে
এইটোতো আমি বিজেপিক এতিয়া দুহিলে লাভ নহয়, বিজেপি এতিয়া সুবিধা পাইছে। আৰু হেমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ লগত থাকি 5 বছৰ আছিল আপোনাৰ হিতেশ্বৰ শইকীয়াৰ লগত, আৰু তাৰপিছত আপোনাৰ 13 বছৰ একেলগে কেবিনেট মিনিষ্টাৰ চলাইছিল। তেখেতে অসমৰ চব সম্পৰ্কে জানে। আৰু সংখ্যালঘু এলেকাত তেতিয়া ময়ো হেমন্ত বিশ্ব শৰ্মাক বৰপেটাৰ এখন মিটিঙত এড্ৰেছ কৰাইছিলোঁ। মই তেতিয়া MLA আছিলোঁ, আৰু সংখ্যালঘু মানুহৰ প্ৰিয়জন মানুহ আছিল নেক্সট তৰুণ গগৈ। মানে আপোনাৰ হেমন্ত বিশ্ব শৰ্মাক মানুহে ভাল পাইছিল, আৰু হেমন্ত বিশ্ব শৰ্মাই চব কথাই জানি পেলাইছিল। ৰকিবুল হুছেইনৰ পৰা চব অভিজ্ঞতা লৈছিল। অসমৰ মুছলমানৰ যেনেকুৱা স্কুল কলেজবিলাক বা যিবিলাক চৰকাৰী আছিলে সেইবিলাক যেতিয়া আপোনাৰ চৰকাৰীকৰণ কৰিব বিচাৰিছিলে, তেতিয়া মুছলমান MLA মন্ত্ৰীসকলে বাধা দিছিল যে আমি যদি এই কাম কৰি যাওঁ, নেক্সট টাইম গভৰ্ণমেণ্ট হ'লে আমি কি কৰিম। গতিকে আমাৰ যোৱা 15 বছৰত তৰুণ গগৈৰ নেতৃত্বত যদি আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ মহৰুম ছাপ্লাই মিনিষ্টাৰ নজৰুল হক চাহাবে, আৰু নুৰজামান চৰকাৰে, আজি ছিদ্দিক আহমেদে, এই এখেতসকলে যদি চেষ্টা কৰিলে হয়, এই মানুহৰ বিকল্প এটা ৰাস্তা এৰেঞ্জ কৰি থ'লে হয়, আজি হয়তো এই কাৰবাৰ কৰিব নোৱাৰে। আৰু এইটো সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত, সেই হিচাপে কংগ্ৰেছৰ দিনতো আছিল, আৰু 2011 চনত এটা আইনো পাছ কৰি গৈছে। এতিয়া অসমৰ মুছলমানে বুজি লওক, অসমৰ মুছলমান কোনফালে যাব। বিশেষকৈ অসমৰ যিসকল মিয়া মুছলমানক টাৰ্গেট কৰি লৈছে, মিয়া মুছলমান যাব কোনফালে। মিয়া মুছলমান UDFত ভোট দিছে, EMFত ভোট দিছে, কংগ্ৰেছত ভোট দিছে। যোৱা বাই ইলেকশ্যনতো মিয়া মুছলমানে আপোনাৰ বিজেপিকো ভোট দিছে, কিন্তু মিয়া মুছলমানৰ ৰেহাইটো নাই। কিন্তু মিয়া মুছলমান একমাত্ৰ আল্লাহৰ ওপৰত ভৰসা কৰি চলিব লাগিব, আৰু তেখেতকৰ লাইন। আৰু মইতো সদায় এটা কথা মানুহক কওঁ যে আপোনালোকে এই অসমত যিসকল আমি অসমীয়া মিয়া চৰুৱা বাটিয়া নঅসমীয়া মামিচিঙা বুলি কয়, এইবিলাক যে কয় যে বহিৰাগত বিদেশী, কোন বহিৰাগত, ক'ৰ পৰা আহিছে? আমিতো কনৌজৰ পৰা অহা নাই, ব্ৰহ্মদেশৰ পৰা অহা নাই, আমিতো মানে থাইলেণ্ডৰ পৰা অহা নাই। ইট ৱাজ এ ব্ৰিটিছ ইণ্ডিয়া। আমাৰ মানুহ যেতিয়া 18 শতাব্দীৰ শেষ ভাগত আহিছিল আৰু 19 শতিকাৰ প্ৰথম ভাগত আহিছিল, তেতিয়া অসম আছিল নেকি? অসমখনতো 1912 চনত হৈছে। অসমখনতো 1912 তেতিয়া নাগালেণ্ড আছিল নেকি? মেঘালয় আছিল নেকি? অৰুণাচল আছিল নেকি? মিজোৰাম আছে নেকি? হাতবনি চম্পা আছিল নেকি? ৱেষ্ট বেংগল এণ্ড ৱেষ্ট বেংগল ডিউৰিং দ্য পিৰিয়ড অফ টাইম, ডিউৰিং দ্য পিৰিয়ড অফ ব্ৰিটিছ ইণ্ডিয়া, ইট ৱাজ ৱেষ্ট বেংগল এণ্ড ইষ্ট বেংগল। গতিকে আমি ৱেষ্ট বেংগলৰ এটা পাৰ্টৰ পৰা আমাৰ মানুহখিনি আমদানি কৰা হৈছিল খেতি বাতি কৰাৰ কাৰণে, মৰাপাট উৎপাদনৰ কাৰণে, শস্য উৎপাদনৰ কাৰণে। গতিকে এই মানুহখিনিৰ ওপৰত অত্যাচাৰ বহুবাৰ হৈছে। 50 চনতো সাম্প্ৰদায়িক দাঙ্গাৰ সময় হৈছে। এই মানুহখিনিৰ ওপৰত 60 দশকত বিমলা প্ৰসাদ চলিয়াৰ দিনত পাকিস্তানী নামত বহুত অত্যাচাৰ হৈছে। এই মানুহখিনিৰ ওপৰত নোটিছ পৰ্ব গৈছে। এই মানুহবিলাকে বহুত হিয়াৰিং দিব লগা হৈছে। NRCৰ নামত পৃথিৱীত ক'তো NRC নাই। তৰুণ গগৈৰ নেতৃত্বৰ চৰকাৰ তাত NRC আহিছে, আৰু কিমান হিয়াৰিং দিব লগা হৈছে। আৰু এতিয়া সোণোৱালৰ দিনততো ইভিকশ্যন হ'লেও এনেকুৱা অৱস্থা হোৱা নাছিল। আজি হেমন্ত বিশ্ব শৰ্মাইতো চেলেঞ্জ কৰি লৈছে, মিয়াসকলক শান্তিত থাকিব নিয়ালে, মিয়াসকল শান্তিত থাকিব নে অশান্তিত থাকিব, সেইটো দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী নহয়, সেইটো দায়িত্বত ওপৰত এজন বহি আছে, তেখেতৰ দায়িত্ব। গতিকে আমি বিশ্বাস কৰোঁ, আমি ভৰসা কৰোঁ আল্লাহৰ ওপৰত। নোটিছ কেই তাৰিখে পাইছে? 18 তাৰিখে বুধবাৰৰ দিন নোটিছ দিছে। কিমান ঘৰ ইয়াত আছে? 60টা 70টা ঘৰ হ'ব। আপোনাৰ এই ৰূপহী যিটো উন্নয়ন খণ্ড আছে, উন্নয়ন খণ্ডৰ পিছত না বকতগাঁও বুলি কয় না? বকতগাঁও বুলি কয়। খাটোৱাল মৌজা। কাটোৱাল মৌজা। কিমান ঘৰে নোটিছ পাইছে? 70টা মান হ'ব ঘৰ। কিমান মাটি আছে ইয়াতে? ইয়াত মাটি আছে 4 বিঘা 4.5 বিঘা মাটি হ'ব। ইয়াতে কেইটা পৰিয়াল আছে? ইয়াত আছে 60টা 70টা পৰিয়াল আছে।